দূৰ আছিল প্ৰথম পৰ্যায়ত যেটো আক্ৰমণ কৰা হল হেতু এটা হৈছে ভদ্ৰ ভাষাৰ যুদ্ধ যে আমাৰ কোটো সিভিলিয়ান বা মিলিটাৰী বা পলিটিশিয়ানস এইবিলাকক এটেক কৰা হোৱা নাই মাত্ৰ যত টেৰৰিষ্ট ক্যাম্প আছে যিবিলাক টেৰৰিষ্ট সন্ত্ৰাসবাদী বিলাক যত হেডকোয়াৰ্টাৰ আছে তাত আক্ৰমণ কৰিছে কিন্তু পাকিস্তান এখন ভদ্ৰ দেশ নহয় এখন হৈছে পৈশাচিক এখন দেশ তেওঁলোকৰ মেন্টালিটি পৈশাচিক হিহঁতি সদায় ইনোসেন্ট সিভিলিয়ানসক টাৰ্গেট কৰি থাকে সেইকাৰণে ভাৰতেও অসুৰৰ লগত যুদ্ধ কৰিবৰ কাৰণে অসুৰ হোৱাটো প্ৰয়োজন হৈ পৰে সেইকাৰণে এই ভদ্ৰ যুদ্ধ ত্যাগ কৰি আমাৰো পাকিস্তানৰ নিচিনাকে ফুল এখন যুদ্ধ কৰিব লাগে আৰু এই সুবিধাতে এবাৰ যেহেতু আৰম্ভ হৈছে ইয়াতে যদি শেষ কৰি দিয়ে তেতিয়া হলে আকৌ 2 বছৰ পাছত আকৌ কেইটামান সন্ত্ৰাসবাদী সোমাই কেনিবা আকৌ কেইটামান মানুহক মাৰি থৈ যাব আকৌ তাৰ পাছত দুটামান বম পেলাব তেনেকৈ এইটো সমস্যাৰ সমাধান নহয় পাকিস্তানক এই সুবিধাতে আসলতে মাটিৰ লগত মিলাই দিব লাগে মিলিটাৰী হক পলিটিশিয়ানস হক ইয়াৰ কাৰণে ৰেসপন্সিবল যেটো টেৰৰিষ্ট এটেক হল পেহেলগামত হেতু কাৰণে ফুলটো আমাৰ আৰ্মি জেনেৰেল আসিফ মুনিৰে তো হেৰি কৰিছে এন্ডৰ্স কৰিছে মানে তাক টাৰ্গেট কৰিব লাগে প্ৰাইম মিনিষ্টাৰ এটো যি পূৰ্বক বহি আছে আৰ্মিয়ে চলাই আমাৰ সেনা সাবাস শৰীফ তাক এটেম্প কৰিব লাগে অকল টেৰৰিষ্ট খিনি সেই পলিটিশিয়ান বা আৰ্মিৰ ছত্ৰছায়াত থাকে তো আমাৰ টাৰ্গেটটো সেই পলিটিশিয়ান আৰু আৰ্মি বিলাক হ'ব লাগে পিওকে তো লৈ ল'ব লাগে আমাৰ এটো নেশনাল এজেন্ডা এটা আছে যে পিওকে তো আমি ভাৰতে ঘূৰাই লম তাতেই সকলো বিলাক এইখন যুদ্ধতে সকলো কৰি পেলাব লাগে হিচাপ নিকাচ আকৌ সময় দিলে আকৌ হেতি এটা লগ হ'ব শক্তি আহৰণ কৰিব তেওঁলোকে জোৰটোৰ পৰা মিছাইল কিনিব চাইনা আছে ফায়াৰ কৰিবলৈ টাৰ্কি লগত আহিছে সেইকাৰণে এতিয়াই সিহঁতক আসলতে নিশেষ কৰিব লাগে